16, 12, 17, 12, 23, 12 আৰু 24, 12 চাৰিটা ডেট আমাক স্পেচিয়েল কেণ্ডিডেটৰ কাৰণে আমাক দি দিছে। আমাৰ এই আৰু বা ইয়াৰ সকলে ডিছপ'জ কৰি দিব কোনোবা এটা ফৰ্ম এখন গৈ সেইটো কোনো পাব বা আমাৰ ইয়াতে 32 আছিলে গৈ আমি এতিয়া আমাৰ হ'ল এইটো হয় 18 কিন্তু নিশ্চয় ভোটাৰ আই ডিৰো এইটো কিবা ইনষ্ট্ৰাকশ্যন এটা 6B ফৰ্ম 6B য'ত আমি ভোটাৰ আধাৰ লিংক কৰোঁ আধাৰ লিংক যদি কৰিব বিচাৰে তেতিয়াহ'লে ফৰ্ম 6B to B এইখিনি 6ৰ পৰা আমাৰ 65 16 নম্বৰ অভয়পুৰী সমষ্টিৰ আৰু পুলিং ষ্টেচনৰ সংখ্যা হৈছে 222 দুখন 22 17 নম্বৰ সৃজনগ্ৰাম সমষ্টিৰ ভোটাৰৰ সংখ্যা হৈছে খচৰা ভোটাৰ তালিকা মতে 2 লাখ এইটো সমষ্টিৰ আপোনাৰ পুলিং ষ্টেচনৰ ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে 246 এই তিনিটা সমষ্টিৰ ভোটাৰৰ খচৰা তালিকাৰ সংখ্যা দিছে আজি আমাৰ বঙাইগাঁও জিলাৰ তিনিটা বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত যি তিনিটা আমাৰ নতুনকৈ আমাৰ বিধানসভা সমষ্টি পুনৰ গঠিত হৈছে 16 অভয়পুৰী 17 সৃজনগ্ৰাম আৰু 18 বঙাইগাঁও বিধানসভা সমষ্টিত এই তিনিটা সমষ্টিতে আজি আমাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ হৈছে আৰু এই খচৰা ভোটাৰ তালিকাৰ ভিত্তিবৰ্ষ হৈছে 1/1/2024 সেইমতে আমাৰ তিনিটা সমষ্টিতে আজি আমি খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিছোঁ আৰু তিনিটা সমষ্টি যদি মিলাই লওঁ তেতিয়াহ'লে আমাৰ টোটেল পুলিং ষ্টেচন আছে 688টা পুলিং ষ্টেচন আছে আৰু এই তিনিটা সমষ্টিত ভোটাৰৰ সংখ্যা হৈছে 5,63,157 তিনিটা সমষ্টি মিলি আজি যিহেতু খচৰা ভোটাৰ তালিকা প্ৰকাশ হৈছে গতিকে খচৰা ভোটাৰ তালিকাৰ কপি আমি পলিটিকেল পাৰ্টিবিলাকক দিয়া হৈছে আৰু আমাৰ যিবিলাক কনস্পিকুৱাছ প্লেচ চাৰ্কল অফিচ হওক BDO অফিচ হওক ইলেকশ্যন অফিচ বা আমাৰ BLO সকলৰ তাতে এই খচৰা ভোটাৰ তালিকাৰ কপি তেওঁলোকক দিয়া হৈছে গতিকে যিসকল আমাৰ পাব্লিকে তেওঁলোকে দেখিছে যে কাৰোবাৰ নাম অন্তৰ্ভুক্তি নাই বা কোনোবাই যদি ভাবিছে নতুনকৈ মই নাম অন্তৰ্ভুক্ত কৰিব বিচাৰিছোঁ কোনোবাই যদি ডিলিশ্যন বিচাৰিছে কাৰোবাৰ নাম কটন কৰিব বিচাৰিছে বা কোনোবাৰ নামত যদি কাৰেকশ্যন আছে এই গোটেইখিনি কাম আজিৰ পৰাই অৰ্থাৎ অহাকালিৰ পৰা আপোনালোকে কৰিব পাৰিব আৰু এই গোটেই কামখিনি আমাৰ চলিব 8 জানুৱাৰীলৈকে চলিব BLO সকলে তেওঁলোকে এই গোটেইখিনি কথা গম পায় গতিকে 8 জানুৱাৰীৰ ভিতৰত এই কামখিনি কৰিব লাগিব কালিৰ পৰা আৰু এই গোটেইখিনি কাম কৰাৰ পিছত আমাৰ ফাইনেল পাব্লিকেশ্যন যিটো হ'ব ভোটাৰ তালিকাৰ ফাইনেল পাব্লিকেশ্যন হ'ব 8 ফেব্ৰুৱাৰী গতিকে 8 ফেব্ৰুৱাৰীত আমি ফাইনেল চূড়ান্ত ভোটাৰ তালিকা তিনিটা সমষ্টিৰ কাৰণে প্ৰকাশ কৰিম গতিকে মই আমাৰ যিসকল আমাৰ ৰাইজ আছে ভোটাৰ ৰাইজ আছে তেওঁলোকক অনুৰোধ জনাব বিচাৰিছোঁ যে তেওঁলোকে যাতে নিজৰ নামটো চাই লয় ভাল ঠিকে কাৰেক্ট হিচাপত আছেনে নাই আৰু যিসকলৰ এতিয়া 18 বছৰ হৈছে 1/1/2024 তেওঁলোকে যাতে ওলাই আহি তেওঁলোকে নিজৰ নামটো অন্তৰ্ভুক্ত কৰে ভোটাৰ তালিকাত আৰু যিসকলে ইতিমধ্যে হয়তো মৃত্যু হৈছে বা তেওঁলোকে পাৰ্মানেণ্টলি শিফ্ট কৰিছে তেওঁলোকৰ নামটো কটন কৰাৰ কাৰণে যাতে ব্যৱস্থা লয় আৰু যিসকলে কাৰোবাৰ যদি কিবা অলপ অশুদ্ধও আছে সেইখিনি যাতে শুদ্ধ কৰাৰ কাৰণে কাৰেকশ্যন কৰাৰ কাৰণে ব্যৱস্থা লয় তাৰ কাৰণে আহ্বান জনোৱা হৈছে ধন্যবাদ